যে এতিয়ালৈকে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তথ্য আনিবৰ কাৰণে ছিংগাপুৰ চৰকাৰ অথবা ছিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে আমাৰ গুৱাহাটীৰ কোৰ্টৰ পৰা কোনো লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী এতিয়ালৈকে পঠিওৱা নাই। আমাৰ যি কাগজ পঠিয়াইছে সেইটো হ'ল আমাৰ CID বা SITয়ে ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টলৈ চিঠি লিখিছে। ছিংগাপুৰ গভৰ্ণমেণ্টক ভাৰত চৰকাৰে বাধ্যই কৰিব নোৱাৰে যদিহে লেটাৰ ৰগেটৰী নপঠিয়ায়, যদিহে লেটাৰ অফ ৰিকুৱেষ্ট ইয়াৰ পৰা কোৰ্টৰ পৰা নপঠিয়ায়। মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰ, মাদ্ৰাজ হাইকোৰ্টৰ এই অৰ্ডাৰটোত স্পষ্টকৈ কৈছে যে বিদেশৰ পৰা তথ্য আনিবলৈ হ'লে কোৰ্টৰ জৰিয়তে যাবই লাগিব। আমাৰ ভাৰতীয় কোৰ্টে বিদেশৰ সেইখন কোৰ্টলৈ অৰ্ডাৰ পঠিয়াব, লেটাৰ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব, আৰু সেইখন যেতিয়া পঠিয়াব সেইখন পঠিওৱাৰ পাছত তাৰ কোৰ্টে সেইটো মানি ল'ব। যিহেতু MLAT আছে, আমাৰ MLATৰ অধীনত তথ্যখিনি পঠিয়াই দিব, আৰু তেনেকুৱাকৈ কোৰ্টৰ পৰা পঠিওৱা তথ্য আৰু কোৰ্টৰ পৰা দিয়া লেটাৰৰ ভিত্তিত পঠিওৱা তথ্যহে আচলতে আমাৰ কোৰ্টত গৃহীত হ'ব। যে এতিয়ালৈকে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তথ্য আনিবৰ কাৰণে ছিংগাপুৰ চৰকাৰ অথবা ছিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে আমাৰ গুৱাহাটীৰ কোৰ্টৰ পৰা কোনো লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী এতিয়ালৈকে পঠিওৱা নাই। আমাৰ যি কাগজ পঠিয়াইছে সেইটো হ'ল আমাৰ CID বা SITয়ে ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টলৈ চিঠি লিখিছে। ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে সেইটো ক'লৈ পঠিয়াই দিছে? ছিংগাপুৰ গভৰ্ণমেণ্টলৈ পঠিয়াই দিছে। আৰু ছিংগাপুৰ গভৰ্ণমেণ্টলৈ যেতিয়া পঠিয়াই দিছে, আমাৰ ইয়াৰ পৰা যেতিয়া আপোনালোকে জানে যে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা যেতিয়া ছিংগাপুৰলৈ 32 দিনৰ মূৰত জুবিনদাৰ মৃত্যু হোৱাৰ 32 দিনৰ পাছত যেতিয়া গ'ল, 32 দিনৰ পাছত যেতিয়া গ'ল, 32 দিনৰ পাছত যাওঁতেও কোনো পধ্যে এটাও তথ্য নিদিলে। ছিংগাপুৰ গভৰ্ণমেণ্টক ভাৰত চৰকাৰে বাধ্যই কৰিব নোৱাৰে যদিহে লেটাৰ ৰগেটৰী নপঠিয়ায়, যদিহে লেটাৰ অফ ৰিকুৱেষ্ট ইয়াৰ পৰা কোৰ্টৰ পৰা নপঠিয়ায়, বাধ্য কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, যদি পঠিয়াইও দিয়ে, আপোনাৰ MLATৰ অধীনত যদি পঠিয়াই দিয়ে, তেতিয়াহ'লে আমাৰ কোৰ্টত এইটো গ্ৰাহ্য নহ'ব। গতিকে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান, অসমৰ CID বা SITৰ প্ৰতি মোৰ আহ্বান যে যদি সঁচাকৈ জুবিন গাৰ্গৰ কেছটো কোৰ্টত যদি ন্যায় প্ৰদান কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি ন্যায় দিব নোৱাৰোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ন্যায় দিব কোৰ্টে, আৰু কোৰ্টত যদি ন্যায় দিবলৈ হয় তথ্যবিলাক কোনে যোগান ধৰিব? তথ্যবিলাক যোগান ধৰিব IOA, SITৰ IO ইনভেষ্টিগেটিং অফিচাৰে তথ্যবিলাক যোগান ধৰিব। যদি IOA তথ্যবিলাক কোৰ্টক ঠিকমতে যোগান নধৰে, কোৰ্টে কেতিয়াও আমাক ন্যায় দিব নোৱাৰে। তেতিয়া কোৰ্টক গালি যদি দিওঁ আমি, তেতিয়াহ'লে কোৰ্টে ক'ব যে আমাৰ হাতত তথ্য নাই, আমি একো কৰিব নোৱাৰোঁ। মই সেইকাৰণে আপোনালোকক কৈ দিছোঁ, যদি এনেকৈ MLATৰ অধীনত কিবা তথ্য আনেও আৰু যদি সেইটো কোৰ্টৰ জৰিয়তে অৰ্থাৎ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰীৰ জৰিয়তে নাহে, তেতিয়াহ'লে এই তদন্ত সম্পূৰ্ণৰূপে এটা ভুৱা তদন্ত বা এটা অৰ্থহীন তদন্ত বা এটা জিৰ' তদন্তত পৰিণত হ'ব। এতিয়ালৈকে অসম চৰকাৰ বা BJP চৰকাৰে যি তদন্ত কৰি আছে, সেইকাৰণে এই তদন্তই কেতিয়াও ন্যায় দিব নোৱাৰে। যদি ন্যায় দিবলৈ কয়, মই বাৰম্বাৰ এটাই কথা কৈছোঁ, প্লিজ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কথাটো শুনি লওক, অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়া আপুনি কথাটো শুনি লওক, অসমৰ DGP ডাঙৰীয়া আপুনি কথাটো শুনি লওক, অসমৰ মুন্না প্ৰসাদ দাসগুপ্তা ডাঙৰীয়া SITৰ হেড, তেখেতে কথাটো শুনি লওক, আৰু শুনি লওক SITৰ মেম্বাৰ্ছ আৰু আয়োজনে যে যদি আপোনালোকে এইটো কাম নকৰে, তেতিয়াহ'লে কোৰ্টৰ প্ৰথমটো হিয়াৰিং মানে কি? যিদিনা চাৰ্জশ্বিট জমা দিলে, চাৰ্জশ্বিটখনৰ ওপৰত যিটো চাৰ্জ ফ্ৰেম কৰে যে কোনটো ধাৰাৰ অধীনত
এই গোচৰটো চলিব সেই চাৰ্জ ফ্ৰেম কৰোঁতে এই গোটেই কেছটো সেইদিনাই ডিছচাৰ্জ কৰি এই অভিযুক্তসকলক মুকলি কৰি দিব কেলে যে একো তথ্য পাতিয়ে নাই এওঁলোকে যদি SITয়ে কয় নহয় আমিতো তথ্য দিছোঁ তেওঁলোকে ক'ব যে এইবিলাক কোৰ্টত তথ্য গৃহীত নহ'ব কাৰণ এইবিলাক আপোনালোকে আইনগতভাৱে আনিবলগীয়া যিটো ব্যৱস্থা আছিলে এই ব্যৱস্থাত নানিলে মই বাৰম্বাৰ কথাটো কিন্তু কৈ আছোঁ দেই যদি এইটো বস্তু অসমৰ মানুহে বুজি নাপায় এইটো যদি SITৰ মানুহে বুজি নাপায় এইটো যদি অসমৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হোম ডিপাৰ্টমেণ্টে বুজি নাপায় এইটো যদি চিফ ছেক্ৰেটাৰীয়ে টেক আপ নকৰে এইটো যদি DGPয়ে টেক আপ নকৰে তেতিয়াহ'লে কিন্তু আমি জুবিন গাৰ্গৰ ন্যায়ৰ নামত এনেকুৱা এটা জিৰ' লাভ কৰিম জিৰ' শূন্য এই গোটেই ন্যায় ব্যৱস্থাটো এটা প্ৰশাসনত পৰিণত হ'ব যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি ন্যায় দিয়াৰ কথা কৈ আছে এইটো ভেকু ভাওনাৰ বাহিৰে আন একো নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে তেতিয়ালৈকে ন্যায় দিব নোৱাৰে যেতিয়ালৈকে কোৰ্টৰ জৰিয়তে বস্তুবিলাক নাহে